হেল্ল' এভৰিৱান, মই অন্তিম মিনি ব্লগলৈ আপুনি সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ৰাতিপুৱা মই চাহকাপ খাই দিছোঁ, চাহ তাহ খাই যোৱা হৈ যোৱাৰ পিছত আমাৰ এইখিনি পূৰা জংঘল হৈ আছিলে কাপোৰ মেলা এডোখৰ। ভাবিলোঁ তাকে অকণ চাফা কৰিলোঁ। বতৰটো অকণ ভাল আছিলে, ডাৱৰীয়া বতৰ আছিলে, বৰষুণো নাই, ৰ'দো নাই, অকণ ডাৱৰীয়া বতৰ আছিলে। ভাবিলোঁ চাফা কৰিলোঁ গোটেইখন, বহুতো জংঘল হৈ আছিলে। অকণ ভালদৰে চাফা কৰিলে নিজকো দেখি ভাল লাগে, লেতেৰা হৈছিল দেখি বেয়া লাগে যে, সেইটো কাৰণে অকণ চাফা কৰিলোঁ দেই। যিহেতু দেওবাৰ দিনাখন যি ভাল সময় পাইছোঁ, সেইখিনি চাফা কৰিছোঁ ভালকৈ একেবাৰে। গৰম দিনৰ কথা সাপ চাপ ওলাব বুলি ভয় লাগে। তাৰপৰা চাফা তাফা কৰি যোৱা হোৱাৰ পিছত গা পা ধুই মেলি, তাৰপিছত এইপিনে কাপোৰকেইটা ধুব লগা আছিলে, কাপোৰকেইটা ধুই মেলি এইপিনে মেলিব আহিলোঁ। যিহেতু আজি দেওবাৰ দিনাখন যিহেতু মই সময় পাওঁ, সেইখিনি অকণ কামকেইটা কৰোঁ আৰু যি কাম থাকে। যিহেতু মই আনকালে ডিউটিতে থাকোঁ, সময় নাপাওঁ যিহেতু, সেইটো কাৰণে দেওবাৰ দিনাখন থৈ দিওঁ আৰু কাপোৰ চাপোৰ ধুব লগা থাকিলে। মায়ে ধুই দিয়ে বাৰু, মায়ে ধুই নিদিয়া নহয়। সদায়নো মায়ে কিমান ধুই থাকিব, মাৰ গাটো ভাল নাথাকে, সেইটো কাৰণে মই থৈ দিওঁ আৰু কেতিয়াবা ধুই দিওঁ ধুবলৈ। মায়ে কয় নালাগে ধুবলৈ, মই ধুম, মই কওঁ নালাগে ধুই দিওঁ আৰু মই কৈছোঁ যেতিয়া দেওবাৰ দিনাখনি। তাৰপৰা এইপিনে কাপোৰ চাপোৰ ধুই অহাৰ পিছত ভাত হৈ গ'ল খাবলৈ। তাৰপৰা এইপিনে মায়ে ভাত বনাইছিলে, মটৰৰ ঘুগুনি, তাৰপৰা আলু ভাজি, তাৰপৰা দৈ কচু, আলু ভাজি, এইপিনে ডিম আমলেট। ভাতটো খাই আছোঁ দেই। আপোনালোকে ভাত খালে নাই বাৰু? দুপৰীয়া ভাতটো আমাৰ খাই মেলি হৈ গ'ল। তাৰপৰা আকৌ আবেলি সময়ত কিবা এটা খাব মন যায় যে, এইপিনে দোকানৰ পৰা গ'লোঁ, পটককৈ গৈ আমাৰ ঘৰৰ ওচৰৰ দোকানতে যিহেতু চিপছ এটা আনিলোঁ, এইপিনে চিপছ এটা খাই আছোঁ। আবেলি সময়ত যিহেতু কিবা এটা খাব মন যায়।